নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ভাৰতীয় গণতন্ত্ৰই ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে কিন্তু শেহতীয়াকৈ অসমত কেতবোৰ প্ৰশ্নৰ অৱতাৰণা ঘটিছে এক সন্দেহৰো সৃষ্টি হৈছে প্ৰসংগ এইধৰণে উত্থাপিত হৈছে যে বিধায়ক বিশেষকৈ অসমৰ বিধায়কসকলৰ ক্ষমতা এতিয়া হ্ৰাস পাব নেকি বিধায়কসকলৰ যি ক্ষমতা যি কৰ্তৃত্ব সেয়া এতিয়া অভিভাৱক মন্ত্ৰীৰ হাতলৈ গুচি যাব নেকি আমি জানো যে নতুন চৰকাৰ যেতিয়া গঠন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেট গঠন হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী থাকিব আৰু যিসকল বিধায়ক থাকে সেই বিধায়কসকলৰ ক্ষমতা কি হ'ব আৰু অভিভাৱক মন্ত্ৰীৰ ক্ষমতা কি হ'ব সেই কথাৰ স্পষ্টতা কালি এখন সভাত সৰ্বক সমষ্টিৰ এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে সৰ্বক সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ সিপিএমৰ প্ৰতিনিধি গতিকে বিধায়কগৰাকী সম্পৰ্কে আক্ৰমণ কৰিবলৈ গৈ আচলতে বিধায়কৰ ক্ষমতা আৰু লগতে যি অভিভাৱক মন্ত্ৰীৰ কৰ্তৃত্ব সম্পৰ্কেও ব্যাখ্যা আগবঢ়ালে তাৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছে বিৰোধী বিধায়কসকলে আচলতে এই ধৰণে মতামত আগবঢ়াব বিচাৰিছে যে এয়া ভাৰতীয় গণতন্ত্ৰৰ পৰিপন্থী আৰু যি ব্যৱস্থা আছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ পৰিপন্থী সদনৰ মজিয়াটো এই সম্পৰ্কে তেওঁলোকে বিৰোধ কৰিব বুলি উল্লেখ কৰিছে সেই সম্পৰ্কে আমি কথা পাতিম এই বিৰোধৰ কাৰণ কি সেই সম্পৰ্কে আমি জনাম প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো কালিৰ সভাখনত সৰ্বগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল কোনোবাই কৈছে ৰঞ্জিত দাস পাটাচাৰকুছিৰ এমএলএ তেওঁ এতিয়া আমাৰ ইয়াৰ গাৰ্জিয়ান মন্ত্ৰী বৰপেটা বঙাইগাঁও ধুবুৰীৰ মই সকলোৰে তেওঁক মন্ত্ৰী পাতি দিছোঁ প্ৰত্যেকটো সমষ্টিৰ আগত এমএলএ আছিল তেওঁ এতিয়া প্ৰত্যেকটা সমষ্টিৰ মন্ত্ৰী ইয়াত সিপিএমৰ এমএলএ আছে কিন্তু মন্ত্ৰী ৰঞ্জিত দাস আছে এমএলএতকৈতো মন্ত্ৰী সদায় ওপৰতে যাব না এমএলএৰ কাম বিধানসভাৰ ভিতৰত এমএলএৰ দায়িত্ব আছে আইন প্ৰণয়ন কৰা বিধানসভাৰ ভিতৰত এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী এমএলএৰ কাম আইন প্ৰণয়ন কৰা মন্ত্ৰীৰ কাম সেই আইনত ৰূপান্তৰ কৰা গতিকে বিডিঅ কি কৰিব এছডিচিয়ে কি কৰিব সেইটো এমএলএ ঠিক নকৰে এইটো মন্ত্ৰীহে ঠিক কৰিব গতিকে ইয়াত আগৰ দৰে যেনেকে উন্নয়নৰ গংগা ৰঞ্জিত দাসে লৈ আহিছিল তেনেকে এতিয়াও এমএলএ হিচাপে নহয় প্ৰমোচন এতিয়া মন্ত্ৰী হিচাপে ৰঞ্জিত দাসে ইয়াৰ কাম কৰিব আগৰ দৰে সব ঠিক ঠাক চলিব সিপিএমৰ এমএলএ মাজে মাজে বিধানসভাত যাব আহিব সেইটো সংবিধানত লিখা কথা মোৰ কথা নহয় এমএলএৰ কাম আইন বনোৱা তেওঁলোকে আমাক আইন বনাই দিব যে ঘৰ ইমানটা দিবা কিন্তু ঘৰ কাট দিম এইটো আমি ঠিক কৰিম ন সিপিএমে ঠিক কৰিব বিধানসভাত বাজেট পাছ কৰিব 1000 কিলোমিটাৰ ৰাস্তা হ'ব কোনটো ৰাস্তা হ'ব এইটো মন্ত্ৰীবিলাকে ঠিক কৰিব লাগিব নহয় হয়নে নহয় সেইটো দেশৰ কথা এইটো মই কোনো আইন বিৰুদ্ধ কথা কোৱা নাই সেইটো আইনত লিখা আৰু মই যেতিয়ালৈকে সিএম থাকো তেনেকৈ চলিব দেশ মই এইবিলাক কথা বুজি নাপাওঁ মই চিধা জানো জুডিচিয়াৰী কাম আইন প্ৰণয়ন কৰা আইন ইণ্টাৰপ্ৰিটেশ্যন কৰা কালিৰ পৰা যদি জাজে কয় মই ৰাস্তা বনাম হ'ব নেকি দেশ চলিব নেকি তো জাজৰ কাম আমি কৰা ভুলবিলাক দেখুৱাই দিয়া শাস্তি দিয়া মৃত্যুদণ্ডও দিব পাৰে এমএলএৰ কাম কি বিধানসভাত গৈ আইন বনাব আৰু আমাৰ যদি বেয়া কাম কৰে আমাক মন্ত্ৰীৰ পৰা ভাঙিও দিব পাৰে বিধানসভাত এতিয়া নোৱাৰিব আমাৰ মেজৰিটি আছে এইটো বেলেগ কথা কিন্তু কাৰ্যপালিকাটো আমাৰ সেইকাৰণে ডিচি এছপি এছডিচিয়ে কাক শুনিব মই যেতিয়ালৈকে চিএম হৈ আছো মন্ত্ৰী শুনিব এমএলএ স্পীকাৰে শুনিব ঠিক আছে আৰু এমএলএক আমি সন্মান কৰিম তেওঁ বনোৱা আইনবিলাক আমি ৰূপায়ণ কৰিম আৰু তেওঁক আমি গৌৰৱান্বিত কৰিম যে আপুনি আমাক ৰাস্তা বনোৱা আদেশ দিছিল আমি ৰাস্তা বনালোঁ দুখীয়া মানুহক ঘৰ বনাব আদেশ দিছিল আমি ঘৰ বনালোঁ আপুনি আমাক অৰুণোদয় দিয়াৰ আদেশ আছিল আমি অৰুণোদয় দিলোঁ কিন্তু কাক দিম এইখিনি আমি ঠিক কৰি ল'ব লাগিব হয়নে নহয়
SDC BDO তেওঁলোকে ঠিক কৰিব, মন্ত্ৰীয়ে চাইন মাৰিব। আৰু মন্ত্ৰীৰ নাম কি? ৰঞ্জিত দাস। ঠিক আছে। সৰ্বক সমষ্টিত মন্তব্য আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল আৰু স্পষ্টকৈ কৈছে যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম এইমতেই চলিব, নিয়ম এই ধৰণেই হ'ব। গতিকে বিধায়কৰ ক্ষমতা এতিয়া কি হ'ব, বিধায়কৰ কথা কোনে শুনিব, এই সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ লগত উপস্থিত আছে ষ্টুডিঅ'ত বিজেপিৰ বিধায়ক, পলাশবাৰী সমষ্টিৰ পৰা বিজয় হৈ আহিছে এইবাৰ, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে থাউৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া, স্বাগতম জনাইছোঁ। আমাৰ লগত CPMৰ বিধায়কগৰাকী সৰ্বক সমষ্টিৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ সৈতেও আমি কথা পাতিম, তেখেতেনো কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, কাৰণ বিষয়টো সৰ্বগত উত্থাপিত হৈছিল। মই প্ৰথমতে শিৱসাগৰলৈকে যাব বিচাৰিছোঁ, সুশান্ত দাৰ ওচৰলৈকে। কি ক'ব, ইতিমধ্যেই আজি এই যিটো ক্লিপ, এই ক্লিপত আমি দেখুৱালোঁ বা কালি সেই মন্তব্য কৰিছিল, বিধায়কৰ দায়িত্ব কি, বিধায়কৰ ক্ষমতা কি, আপোনালোকে কেৱল বিধানসভাৰ মজিয়াত গৈ আইন প্ৰণয়ন কৰাত সহায় কৰিব পাৰিব, আইন প্ৰণয়ন কৰিব পাৰিব, ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ক্ষমতা নাথাকিব, কোনো চৰকাৰী বিষয়ে আপোনালোকৰ কথা নুশুনিব, মানি ল'বনে নলয় আপোনালোকে? অতি দুৰ্ভাগ্যজনক মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ তেখেতেওতো 2001ৰ পৰা বিধায়ক হিচাপে, মন্ত্ৰী হিচাপে আজি বিধানসভাত গৈ কংগ্ৰেছ দল, বিজেপি দলৰ পৰা গৈ আজি জালুকবাৰী সমষ্টি অসমৰ এটা অন্যতম সমষ্টি হিচাপে তেখেতে উন্নয়ন কৰিলে। এইখিনি কেনেকৈ সম্ভৱ হ'ল? অকল আইন বনাই থকাহেঁতেন এইখিনি সম্ভৱ হ'লহেঁতেন জানো? কাৰণ আইনে নহয়, বিধায়কজনক সমষ্টিৰ ৰাইজে দায়িত্ব দিয়ে আৰু বিধায়কজনেহে সমষ্টিৰ সকলোখিনি সমস্যাৰ বিষয়ে অৱগত হয়। আজি গাৰ্জেন মিনিষ্টাৰ বেলেগ এটা সমষ্টিৰ পৰা আহিব, বেলেগ এখন জিলাৰ পৰা আহিব, আমি গাৰ্জেন মিনিষ্টাৰ কথাখিনি ক'ম, কিন্তু গাৰ্জেন মিনিষ্টাৰে কেনেকৈ গম পাব যে সেই বিধানসভা সমষ্টিটোত কোনখিনি কামৰ অগ্ৰাধিকাৰ দিব লাগে, কোনখিনি কামত অগ্ৰাধিকাৰ দিব নালাগে? আৰু যি সংবিধানৰ কথা কৈছে, সেই সংবিধানৰ যদি আমি সঁচাকৈ মানিব বিচাৰোঁ, তেতিয়াহ'লে সংবিধানে যেনেধৰণে আমাক বিধায়কসকলক যি অধিকাৰ দিছে, সেই অধিকাৰ আমাৰ বিৰোধীয়ে হওক, শাসকেই হওক, সকলোৱে মানি চলিব লাগিব। আৰু এটা কথা মই এই অনুষ্ঠানৰ জৰিয়তে উনুকিয়াই দিব বিচাৰোঁ যে এখন চৰকাৰ বিৰোধী শক্তিৰ বলতহে চলে। আজি চৰকাৰখনৰ বলত ৰাজ্যখন নচলে, বিৰোধী শক্তি শক্তিশালী হ'লেহে চৰকাৰখনৰ গতিশীলতা পায়। সেইকাৰণে সেইটো স্বীকাৰ কৰিবলৈ মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আজি যদি এনেধৰণে গংগাৰ নিচিনাকৈ যদি উন্নয়ন আজি সৰভোগ সমষ্টিত আনিছিলে, তেতিয়াহ'লে আমাৰ সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়াই সৰভোগৰ পৰা গংগাৰ সেই ঢলৰ মাজৰ পৰা ওলাই গৈ পেলাই পাটাচাৰকুচিত কিয় খেলিবলগীয়া হ'ল, সেই প্ৰশ্নটো তেওঁলোকে এবাৰ সুধি চাওক। তাৰ উত্তৰটো যেতিয়া পাব, তেতিয়া এই কথা বতৰাৰ এটা প্ৰাসংগিকতা আহি পৰিব। ঠিক আছে, ধন্যবাদ। আহিম আপোনাৰ ওচৰলৈকে।